সৈতে সৈতে বোলো বাক সুধীৰ হবিশ্বাসে সখী লয়ো কোৱা। ভগৱন্তক ভজিম বুলি এটা নিৰ্দিষ্ট সময় কেতিয়াও নোলায়। গতিকে আপুনি যিটো অৱস্থাত আছে এই অৱস্থাটোৰ পৰাই ঈশ্বৰক ভজনা কৰিবলৈ আৰম্ভ কৰা। মাতৃ পুত্ৰৰ দৰে ভগৱন্ত আৰু ভক্তৰ সম্বন্ধ থাকে। এই জাতিবিলাক আমিহে ভগাই লৈছোঁ। ভগৱন্তৰ দৃষ্টিত আমি এক ঈশ্বৰৰ সন্তান, আমি মানুহ। ভকতৰ সংগতহে সেই ৰাম নামৰ নৌকাখন চলে। ৰাম নামৰ নৌকাখন পানীত নচলে আৰু নিসংগতাত সেই নৌকাখন নচলে। অকলশৰে আপুনি মই ঘৰতে থাকি 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি আমি পাৰ্গত হ'ব পাৰিম, আমি পণ্ডিত হ'ব পাৰিম, কিন্তু আমি ভকত হ'ব নোৱাৰোঁ। পণ্ডিত আৰু ভকতৰ মাজত পাৰ্থক্য আছে। ভকত কাক বোলে? অনাদি অনন্ত শ্ৰীহৰিৰ গুণ গৰিমাৰ কথা একান্ত মনে সাধুৰ সংগত আহি যিজনে শ্ৰৱণ আৰু কীৰ্তন কৰে সেইজনকে ভকত বুলি কোৱা হয়। আৰু ভকতৰ সংগত থাকি ঈশ্বৰৰ গুণ গৰিমা শ্ৰৱণ কীৰ্তন কৰিলেহে জীৱই মুক্তি পথৰ দুৱাৰ মুকলি হয়। উদাহৰণ মহাভাগৱতৰ উপদেশত আছে। কেনেকৈ আছে? অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয় কৃতাৰ্থ হয় আতি নাহিকে সংশয়। বুজি পালানে বন্ধু? সাধুৰ সংগত থাকি যিজন ব্যক্তিয়ে ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰে সেইজনে কৃতাৰ্থ হ'ব 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 চিৰন্তন সত্য। আৰু এই সত্য কথাষাৰকে আমি বাৰে বাৰে কোৱাৰ পিছতো যদি বুজি নলওঁ, আমাক ভগৱন্তই কেতিয়াও বেয়া নাপায়। বাৰে বাৰে তেওঁ বুজাবলৈ চেষ্টা কৰি থাকে। আমি যদি বুজি নাপাওঁ আকৌ বুজাবলৈ চেষ্টা কৰে। আমি যিমান বাৰো বুজি নাপালেও তেওঁ আমাক কিন্তু কেতিয়াও বেয়া নাপায়। অৰ্থাৎ মাতৃ পুত্ৰৰ দৰে ভগৱন্ত আৰু ভক্তৰ সম্বন্ধ থাকে। এটি দেৱ শিশুৱে যিমান অন্যায় কৰিলেও, যিমান ঠেহ ধৰিলেও, যিমান মাকক কটু বাক্য ক'লেও সেই দেৱ শিশুটোক যেনেকৈ মাতৃগৰাকীয়ে বেয়া নাপায়, তদ্ৰূপ ভকতসকলে ঈশ্বৰৰ কথাবোৰ বাৰে বাৰে সুধি থাকিলেও, বাৰে বাৰে জানিবলৈ চেষ্টা কৰিলেও ভগৱন্তই ক'বলৈ কেতিয়াও বেয়া নাপায়। সেইকাৰণে ভগৱন্ত ভকত বহচল। ভকতৰ কাৰণে ভগৱন্তই সকলো দিব পাৰে। প্ৰতিজ্ঞা কৰিছে সৈতে 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 বোলো বাক সুধীৰ হবিশ্বাসে সখী লয়ো কোৱা। তুমি মোক সুদৃঢ় বিশ্বাসে কেৱল লোৱা, এইটোৱে মাত্ৰ চৰ্ত। তুমি মোক সুদৃঢ় বিশ্বাসে লোৱা, মই তোমাৰ ওচৰত 5 বাৰ সত্য খাই মই প্ৰতিজ্ঞা কৰিছোঁ, মই তোমাক ৰক্ষা কৰিম 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 কৰিম। গতিকে ইমান এটা গেৰাণ্টি দিওঁতেই আমি বজাৰত সামান্য বোলে 3 মাহ ৱাৰেণ্টি দিয়া বস্তুটোৱে আমি কিনো, ISI মাৰ্কা থকা, নহয়নে বাৰু? কিন্তু এইটো 5 বাৰকৈ প্ৰতিজ্ঞা কৰি পিনে গ্ৰান্টি দিছে। ইমান গ্ৰান্টি দিয়া বস্তুটো আপুনি মই যদি নিকিনো তেতিয়াহ'লে আমাতকৈ কিন্তু দুৰ্ভগীয়া কোনো নাথাকিব। সেইকাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এখন বৰ্ণিল সমাজ প্ৰতিষ্ঠা কৰিবলৈ কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অসম, মুলুক, ৰজত, তুলুত, কোঁৱাচ, মেলেচ, চণ্ডাল, মানে এই জাতিবিলাক আমিহে ভগাই লৈছোঁ। ভগৱন্তৰ দৃষ্টিত আমি এক ঈশ্বৰৰ সন্তান, আমি মানুহ, নহয়নে বাৰু? অসমীয়া ভাষী, হিন্দী ভাষী বা অন্যান্য জনগোষ্ঠীৰ পৰম্পৰাগত আমি একোজন মানুহ। সেই ভাগখিনি আমিহে কৈছোঁ। ভগৱন্তৰ দৃষ্টিত আমি মানুহ, জীৱশ্ৰেষ্ঠ আমি মানুহ। আমাৰ মৰমবোৰ একে, দয়াবোৰ একে, খং একে, ভোক একে, সুখ একে, দুখ একে, নহয় জানো? তেজ একে। গতিকে আমি কেৱল নিজে ভগাই লৈছোঁ। কিন্তু ইয়াতকৈ ঊৰ্ধত গুৰু শ্ৰীমন্ত শংকৰদেৱে দেখিলে যে সংসাৰলৈ অহা প্ৰত্যেকজন মানুহেই মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হ'বই লাগিব। কাৰণ মনুষ্য জনম 84 কোটি বাৰ আয়াজাত কৰি 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 কৰিহে পোৱা যায়। বহু কষ্টৰ ফলত পোৱা এই মনুষ্য জন্মটো যাতে কোনেও বৃথা কৰিব নালাগে, সকলোৱে পাছ হৈ যাওক, সকলোৱে জীৱ তৰক, এই কথাষাৰ
চিন্তা চৰ্চা কৰিয়ে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু অতি দুখৰ বিষয়, যিজন গুৰুৱে এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি সমগ্ৰ জগতৰ কল্যাণৰ কথা চিন্তা কৰিছিল, সেই গুৰুজনকেই অসম মুলুকৰ মানুহে চিনি নেপালে। যাৰ কাৰণে মনৰ দুখত গৈ গুৰুজনাই ভেলা মধুপুৰত জীৱনৰ অন্তিম পৰ্যায়ত থাকিব লগা হ'ল। সেই গুৰুজনাই কি ভুল কৰিছিল? গুৰুজনাইনো বাৰু হাতী ধৰি দিয়াৰ কাম কৰিব পাৰেনে? যিজন ব্যক্তিয়ে যি কৰ্মত অটুট থাকে, সেই কৰ্মৰহে সেই ব্যক্তিক কাম দিব লাগে। যিজনৰ কামৰ কোনো দক্ষতাই নাই, অধ্যয়নে নাই, সেই কামটোক দিয়াজনকনো বাৰু শাস্তি দিব লাগেনে? যাৰ কাৰণেই এনেকুৱা অৰাজক ঠাইত থাকিব নালাগে বুলি মনৰ দুখত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ভেলা মধুপুৰত সত্ৰ পাতি থাকিবগৈ লগা হ'ল। গুৰুজনাই যেনেকৈ মনৰ দুখত নিজৰ জন্মভূমিখন এৰি থৈ যাব লগা হৈছে, ঠিক তেনেকৈ গোটেই জীৱনটো এমুঠি খাই এমুঠি নেখাই কাই কষ্টৰ মাজেৰে ধন উপাৰ্জন কৰি এটা ধুনীয়া আপুনি মই ঘৰ বনাইছোঁ, আৰু ধুনীয়াকৈ বনোৱা সেই ঘৰটোত আমি এখন গাড়ী ৰাখিছোঁ। সেই গাড়ীখনৰ কাষতেই আমি ধুনীয়াকৈ ফুল ৰুইছোঁ। সুন্দৰকৈ বনোৱা ঘৰখনত আমি চাৰিওফালে ভিতৰ আচবাববিলাক কিনিছোঁ। পাকঘৰত ধুনীয়া ধুনীয়া বস্তু সজাই থৈছোঁ। যি সময়ত মোৰ তেজ বল শক্তি আছে, সেই সময়ত মোৰ ঘৰৰ সকলোৱে মোক মৰম চেনেহ শ্ৰদ্ধা ভক্তি আদৰ কৰে। আৰু যিদিনাখন মোৰ বয়সৰ দেউনা পাৰ হ'ব, বুঢ়া বুলিলে ল'ৰা, যিদিনাখন বাক সংযত নহ'ব, সৰু ল'ৰা নিচিনা দুনাই দুনাই একেটা কথাকে দেউতাকজনে ক'বলৈ ধৰিব, সেইদিনাখন সেইখন ঘৰত সেই দেউতাজনৰ আদৰ নাইকিয়া হৈছে। যাৰ কাৰণে দেউতাজনে ৰাজ অট্টালিকা বনায়ো সেই ৰাজ অট্টালিকাৰ পৰা আঁতৰি জুপুৰি এটা বনাই থাকিবলৈকো মনত কেতিয়াবা সপোন ৰচে। এনেকুৱাও নিষ্ঠুৰ সন্তান আমাৰ মাজত আছে, যি সন্তানে ইমান কাই কষ্টৰ মাজেৰে দেউতাই বনোৱা ঘৰটো, দেউতাই দিয়া সম্পত্তি ভোগ কৰি থাকি বৃদ্ধাৱস্থাত সেই পিতৃ মাতৃক শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে অনাথ আশ্ৰমত এৰি থৈ আহিছে। এয়াই জানো আমাৰ কাম্য? এয়াই নেকি আমাৰ সপোন? গুৰুজনাই এই কথাবোৰ উপলব্ধি কৰিলে যে মোৰ যি দুখ হ'ল, মানৱ জাতিৰ প্ৰত্যেকজনৰ যাতে সেই দুখবোৰ নহওক, এই কথাষাৰ চিন্তা চৰ্চা কৰিয়ে এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰিলে। আৰু এই এক শৰণ হৰিনাম ধৰ্মত আবাল বৃদ্ধা বনিতা, শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকজন মানুহেই পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰি সাধু সংগৰ মাজেৰে জীৱন অতিবাহিত কৰিব পাৰিলেহে এই মনৰ কলীয়া ডাৱৰ অসৎ ভাৱনা অসৎ প্ৰবৃত্তিবিলাক আঁতৰ হ'ব। যদি সৎসংগৰ নলয়, তেতিয়াহ'লে প্ৰত্যেকজন মানুহেই সেই ৰজাবিলাকে কৰা তেনেকুৱা দণ্ডৰে দণ্ডিত কৰিবলৈ পিতৃ মাতৃক কেতিয়াও কুণ্ঠাবোধ নকৰিব। নলমলি গজালি ওলোৱাৰ দৰে আমাৰো বয়সবিলাক দিনক দিনে গৈ আছে। সিদিনাখনতো আমি ধূলি বালি খেলি আছিলোঁ নহয় জানো? ভগৱন্তক ভজিম বুলি এটা নিৰ্দিষ্ট সময় কেতিয়াও নোলায়। গতিকে আপুনি যিটো অৱস্থাত আছে, এই অৱস্থাটোৰ পৰাই ঈশ্বৰক ভজনা কৰিবলৈ আৰম্ভ কৰা, এই বুলি আমাক কৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱে। আৰু যদি আমি এই অৱস্থাৰ পৰা ঈশ্বৰক আৰাধনা কৰোঁ হওক, তেতিয়াহ'লে আমি নিজক বুজি পাম। ধৰ্মশাস্ত্ৰৰ মূল লক্ষ্য উদ্দেশ্য হৈছে আত্মসংযম, আত্মনিয়ন্ত্ৰণ, আত্মসচেতনতাবোধ। এই জ্ঞানবিলাক উদয় হ'ব কাৰণেহে এই ধৰ্মশাস্ত্ৰবিলাক আমাৰ মাজলৈ গুৰুজনাই আগবঢ়াই থৈ গৈছে। ধৰ্মশাস্ত্ৰ কেৱল কাহিনী নহয়, ধৰ্মশাস্ত্ৰ কেৱল সমাজ সংস্কাৰ কৰিবৰ বাবে নহয়, ধৰ্মশাস্ত্ৰ হৈছে আত্মসচেতনতা বৃদ্ধি কৰাৰ মূল মহৌষধ। ধৰ্মশাস্ত্ৰই মানুহক মানুহ হোৱাৰ যি গুণ, সেই গুণখিনি প্ৰদান কৰে। সেইকাৰণেই ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। শিশু অৱস্থাৰ পৰাই ভাগৱত ধৰ্মৰ যদি আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি ইয়াৰ প্ৰতি আসক্তি বঢ়াওঁ, তেতিয়াহ'লে সেই সন্তানে কেতিয়াও জীৱনত অপকৰ্ম বা অসৎ পথেৰে গতি নকৰে। সেই সন্তানৰ পিতৃ মাতৃয়ে জীৱনটো হাঁহি হাঁহি পাৰ কৰিব পাৰিব। ঘৰত নালাগে সুস্বাদু আহাৰ ব্যঞ্জন,
সুদা ভাতৰ কাঁহীখনত সুদা ভাতকেইটা লৈও হাঁহি হাঁহি খাব পাৰিব।